নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কোনো আপোনাৰ মেডিচিন বা দানাৰ ওপৰত ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ পৃথক, খুবেই এটা সৰু ভিডিঅ' হ'ব। আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী বা লাভৱান হ'ব বুলি মই ভাবোঁ। বন্ধুসকল, বহুতৰে এটা প্ৰশ্ন থাকে যে আপোনালোকে হাঁহখিনি ঘৰুৱা খাদ্য খুৱাই পুহিলে বেছি লাভ হ'বনে নে কমাৰ্চিয়েল খাদ্য কিনা খাদ্য খুৱাই পুহিলে বেছি লাভ হ'ব, কেনেদৰে খোৱালে কিমান সময়ত বিক্ৰী কৰিব পাৰিব, সকলোখিনি বহুতৰ মনত কনফিউজন থাকে। গতিকে মই ভাবিছোঁ তেনে টপিকৰ পৰা এটা ভিডিঅ' বনাওঁ, সম্পূৰ্ণ ডিটেইলছত দীঘল ভিডিঅ'। আৰু মই ইতিমধ্যে আপোনাৰ আজিৰ পৰা কেইমাহমান আগতে 6-7 মাহৰ আগতে মই এটা বেচ পুহিছিলোঁ, যিটো মই সম্পূৰ্ণ ঘৰুৱা খাদ্য খুৱাই পুহিছিলোঁ। কোনো কমাৰ্চিয়েল ফিড ব্যৱহাৰ কৰা নাছিলোঁ মই। আৰু হাঁহখিনি মই সম্পূৰ্ণ 3 মাহত ৰাখিছিলোঁ। 3 মাহত হাঁহখিনি বিক্ৰী কৰি দিছিলোঁ। গতিকে বন্ধুসকল, মই 3 মাহত হাঁহখিনি ৰাখোঁতে মোৰ কিমানখিনি খাদ্য খালে বা আপোনালোকৰ কিমানখিনি খাদ্য আপোনালোকে দিব লাগিব হাঁহখিনি 3 মাহত মানে বিক্ৰী উপযোগী কৰিবলৈ হ'লে। আৰু ওজনতো পাৰ্থক্য আহিবই, সেইটো আপোনাৰ 100% গেৰাণ্টি। কমাৰ্চিয়েল ফিড খোৱা খাদ্য খোৱা আৰু ঘৰুৱা খাদ্য খোৱাৰ মাজত ওজনত ডিফাৰেঞ্চ থাকিবই। কিন্তু যদিহে আপোনালোকে জানিব বিচাৰে যে আপোনালোকে 50টা বা 100টা হাঁহ পুহিলে ঘৰুৱা খাদ্য খুৱাই পুহিলে আপোনাৰ কিমান খৰচ হ'ব আৰু কমাৰ্চিয়েল খাদ্য খুৱাই পুহিলে কিমান খৰচ হ'ব, বা আপোনালোকৰ ঘৰুৱা খাদ্যত দিলে লাভ বেছি হ'ব নে কমাৰ্চিয়েল খাদ্য দিলে লাভ বেছি হ'ব, সকলোখিনি মই ডিটেইলছত এটা ভিডিঅ' বনাম দীঘলৰ আকাৰত। যদি আপোনালোকে ভিডিঅ'টো লাগে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই যিমান পাৰোঁ সোনকালে ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ্থে আপলোড কৰিবলৈ যত্ন কৰিম। আৰু এটা কথা বন্ধুসকল, আপোনালোকে ঘৰুৱা খাদ্য খোৱালে কিন্তু হাঁহখিনি অলপ দিন বেছিকৈ ৰাখিব লাগিব। পাখিখিনি যিহেতু নগজিব ঘৰুৱা খাদ্য খুৱাই পুহিলে, গতিকে তাৰ ওপৰতো কথা পাতিম। পাখিখিনি সোনকালে গজিবলৈ আপোনালোকে মেডিচিন হিচাপে 2-এটা ব্যৱহাৰ কৰিবও পাৰে, কম খৰচীয়া মেডিচিন, যদিহে আপোনালোকে ঘৰুৱা খাদ্য খুৱায়। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰয়োজনীয় বুলি ভাবে বা ভিডিঅ'টো আপোনালোকৰ যদি প্ৰয়োজন হয় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰক। সোনকালে মই ভিডিঅ'টো আপলোড কৰিবলৈ যত্ন কৰিম। গতিকে বন্ধুসকল, এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। সেইটো সৰু টপিকৰ ওপৰতে আলোচনা কৰিলোঁ যিহেতু আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু হাঁহখিনি চাওক আপোনালোকে কেনেকুৱা হৈছে, হাঁহখিনিৰ গ্ৰ'থটো জনাব কমেণ্ট কৰি। মইতো ভালেই পাইছোঁ দেখাত। চাওক আপোনালোকে কিমান ধুনীয়া সুন্দৰ গ্ৰ'থ হৈছে। বন্ধুসকল, ভিডিঅ'টো তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।